বদৰুদ্দিন আজমলৰ পাছত এইবাৰ বানপীড়িত লোকৰ মাজত বানপীড়িত লোকৰ সহায়ৰ হাত হৈ থিয় দিছে মুস্তাক আনফৰ 1 কোটি টকাৰ সাহায্য আগবঢ়াইছে ট্ৰাকে সাহায্যসমূহ লৈ যোৱাৰ প্ৰচেষ্টা চলোৱা হৈছে 3 দিনৰ যি ব্যাপক প্ৰস্তুতি সেই প্ৰস্তুতিৰ অন্ততে এতিয়া সাহায্যসমূহ এনেদৰে পঠিওৱাৰ প্ৰচেষ্টা আগবঢ়োৱা হৈছে প্ৰস্তুতি আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে আনফৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা লৈছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ আজমলৰ পাছত এইবাৰ উজনিৰ বানপীড়িতৰ কাষত মুস্তাক আনফৰ মৌলানা মুস্তাক আনফৰ এতিয়া সহায়ৰ হাত হৈ থিয় দিছে উজনিৰ বানাক্ৰান্তলৈ 1 কোটি টকাৰ বৃহৎ সাহায্য ঘোষণা কৰা হৈছে 5খন ট্ৰাক বোজাই সাহায্য সামগ্ৰীৰে উজনি অভিমুখে আনফৰ ফাউণ্ডেশ্যন ইতিমধ্যে ৰাওনা হৈছে উজনিলৈ বদৰুদ্দিন আজমলৰ পাছতে আনফৰ ফাউণ্ডেশ্যনৰ বিশাল সাহায্য অভিযান 3 দিনৰ ব্যাপক প্ৰস্তুতিৰ পাছতে প্ৰস্তুত কৰা হৈছে লাখ লাখ সাহায্যৰ টুপুলা ইতিমধ্যে প্ৰস্তুত কৰি তোলা হৈছে সাহায্যৰ টুপুলাসমূহ প্ৰথম পৰ্যায়ত উজনিৰ 3 জিলাত বিতৰণ কৰা হ'ব খাদ্য সামগ্ৰী প্ৰথম পৰ্যায়ত উজনিৰ 3খনকৈ জিলাত বিতৰণ কৰা হ'ব আৰু প্ৰয়োজন হলে সাহায্যৰ পৰিমাণ 1 কোটিতকৈ অধিক বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে যদিহে কোনো জিলাত বা কোনো প্ৰান্তত সাহায্যৰ পৰিমাণ কমি যায় তেন্তে পুনৰবাৰ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু এনেদৰে টুপুলা কৰি প্ৰস্তুত কৰা হৈছে সাহায্য পঠিওৱাৰ বাবে ইতিমধ্যে প্ৰচেষ্টা অব্যাহত আছে উজনিলৈ শীঘ্ৰেই ৰাওনা হ'ব উজনিৰ বানাক্ৰান্তলৈ 1 কোটি টকাৰ বৃহৎ সাহায্য ঘোষণা কৰা হৈছে মুস্তাক আনফৰৰ তৰফৰ পৰা মুস্তাক আনফৰে ঘোষণা কৰিছে গতিকে আজমলৰ পাছত এইবাৰ উজনিৰ বানপীড়িতৰ কাষত থিয় দিছে মৌলানা মুস্তাক আনফৰ ঘোষণা কৰা হৈছে 1 কোটি টকাৰ সাহায্য 1 কোটি টকাৰ সাহায্যৰে এনেদৰে সাজু হোৱা পৰিলক্ষিত হৈছে উজনিৰ বানপীড়িত লোকৰ সহায়ৰ হাত হৈ এইবাৰ থিয় দিছে মৌলানা মুস্তাক আনফৰ সুদূৰ ডুবাইৰ পৰাই এনেদৰে যেহেতু মন্তব্য কৰিছিল আৰু মন্তব্য অৰ্থাৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতিৰ পাছতে 1 কোটি টকাৰ সাহায্য আগবঢ়োৱা হৈছে আৰু সেই 1 কোটি টকাৰে এনেদৰে টুপুলা কৰি ট্ৰাকে এনেদৰে পঠিওৱাৰ প্ৰচেষ্টা অব্যাহত আছে আৰু শীঘ্ৰেই উজনিলৈ ৰাওনা হ'ব এইসমূহ টুপুলা বা এইসমূহ সাহায্যৰ জৰিয়তে ৰাওনা হ'ব আনফৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা গতিকে এই লোকসকলে ইতিমধ্যে প্ৰস্তুতি চলোৱা হৈছে এনেদৰে পিয়াজ আলুকে আদি কৰি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বা ৰেচনৰ সামগ্ৰীসমূহ এনেদৰে সাজু কৰি তোলা হৈছে যাতে বানপীড়িত লোকসকলে বা বানপীড়িত লোকসকলৰ সহায় হয় বানপীড়িত লোকসকলে কিছু হ'লেও সকাহ লাভ কৰে গতিকে তাৰ বাবে বিনামূলীয়াকৈ এইসমূহ সামগ্ৰী প্ৰদানৰ বাবে চেষ্টা অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে 5খন ট্ৰাক বোজাই সাহায্য সামগ্ৰীৰে উজনি অভিমুখে ৰাওনা হৈছে বা ৰাওনা হ'বলৈ সাজু হৈছে এই সকল লোক আনফৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা বৃহৎ সাহায্য প্ৰদান কৰা হৈছে যেহেতু মুস্তাক আনফৰে সুদূৰ ডুবাইৰ পৰাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল মন্তব্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল যে 1 কোটি টকাৰ সাহায্য প্ৰদান কৰা হ'ব 5খন ট্ৰাক বোজাই ইতিমধ্যে এনেদৰে সাজু হৈছে টুপুলা কৰি তোলা হৈছে সম্পূৰ্ণৰূপে প্ৰস্তুতি অব্যাহত ৰাখিছে বিনামূলীয়াকৈ সকলোবোৰ সামগ্ৰী কেৱল খাদ্য সামগ্ৰীয়ে নহয় চিকিৎসাৰ বাবে যিসমূহ প্ৰয়োজনীয় ঔষধ পাতিকে আদি ধৰি বিভিন্ন ধৰণৰ সামগ্ৰীসমূহ এনেদৰে টুপুলা কৰি লোৱা দেখিবলৈ পোৱা গৈছে সাহায্যৰ বাবে এনেদৰে প্ৰস্তুতি আৰম্ভ কৰিছে এনেদৰে বস্তাই আলু পিয়াজ সকলোবোৰ আনি থোৱা হৈছে সকলোবোৰ এনেদৰে টুপুলা কৰি প্ৰতিগৰাকী বানাক্ৰান্ত লোকলৈ সহায়ৰ হাত হৈ এনেদৰে প্ৰতিটো টুপুলা আগবঢ়োৱা হ'ব আৰু তাৰ বাবে এনেদৰে সকলোবোৰ সাজু হৈ পৰা পৰিলক্ষিত হৈছে বদৰুদ্দিন আজমলৰ পাছতে এনেদৰে এতিয়া বানপীড়িত লোকৰ সহায়ৰ হাত হৈ থিয় দিছে মৌলানা মুস্তাক আনফৰ আৰু আনফৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এনেদৰে সাহায্যৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুতি আগবঢ়োৱা হৈছে 5খন ট্ৰাক বোজাই সাহায্য সামগ্ৰীৰে উজনি অভিমুখে ৰাওনা হ'বলৈ এনেদৰে এতিয়া সাজু হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু ঘোষণা কৰা হৈছে যেহেতু প্ৰস্তুতি বা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু ইতিমধ্যে এনেদৰে প্ৰস্তুতি অব্যাহত আছে শীঘ্ৰেই উজনিৰ বাবে ৰাওনা হ'ব উজনিলৈ ৰাওনা হ'ব উজনিৰ বানপীড়িত লোকসকলৰ কাষত সাহস হৈ থিয় দিব সহায়ৰ হাত হৈ থিয় দিব আৰু এনেদৰেই সকলোবোৰ সামগ্ৰী সাজু কৰি তোলা হৈছে সাহায্যৰ বাবে সকলোবোৰ সামগ্ৰী সাজু কৰি তোলা হৈছে
উজনিৰ বানাক্ৰান্তলৈ যেহেতু 1 কোটি টকাৰ বৃহৎ সাহায্য ঘোষণা কৰা হৈছিল আৰু তাৰ পাছতে এনেদৰে সকলোবোৰ সামগ্ৰী এনেদৰে সাজু কৰা হৈছে ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আনফৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এনেদৰে সাহায্য ঘোষণা কৰা হৈছে 5খন ট্ৰাক বুজাই সাহায্য সামগ্ৰীৰে উজনি অভিমুখে আনফৰ ফাউণ্ডেশ্যন বদৰুদ্দিন আজমলৰ পাছতে আনফৰ ফাউণ্ডেশ্যনৰ বিশাল সাহায্য অভিযান আৰু 3 দিনৰ ব্যাপক প্ৰস্তুতিৰ পাছত প্ৰস্তুত হৈছে লাখ লাখ সাহায্যৰ টোপোলা প্ৰথম পৰ্যায়ত উজনিৰ 3 জিলাত বিতৰণ কৰা হ'ব খাদ্য সামগ্ৰী আৰু তাৰ পাছতে অন্যান্য ঠাইসমূহলৈ যোৱা হ'ব উজনি অসমৰ বিশেষকৈ যিসমূহ অঞ্চলত বিস্তৰভাৱে ক্ষতি সাধন হোৱা দেখিবলৈ পোৱা গৈছিল বিশেষকৈ শিৱসাগৰৰ বিভিন্ন প্ৰান্তত আজিও কিন্তু তেনেদৰে অসহায় হৈ পৰিছে বহু লোক আজিও কিন্তু আশ্ৰয় শিবিৰতে দিন কটাবলগীয়া হৈছে আশ্ৰয় শিবিৰতে থাকিবলগীয়া হৈছে বহু লোক বহু বানপীড়িত লোক গতিকে তেওঁলোকৰ কাষত সহায় হৈ থিয় দিব তেওঁলোকৰ সৈতে মত বিনিময় কৰিব আৰু লগতে সাহায্যৰ টোপোলা প্ৰদান কৰা হ'ব প্ৰতিগৰাকী বানপীড়িতৰ কাষতে মুস্তাক আনফৰ গতিকে শীঘ্ৰেই সাহায্য প্ৰদানৰ বাবে উজনিলৈ ৰাওনা হ'ব আনফৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা সকলোবোৰ লোক আমি সকলোৱে জানো ইতিমধ্যে আমি গম পাইছো যে উজনি অসমৰ ইতিহাসত এনেধৰণৰ প্ৰলয়ংকাৰী বান কেতিয়াও হোৱা নাছিল এই সংহাৰী বানৰ যিটো প্ৰকোপ সেই প্ৰকোপত আজি উজনি অসমৰ কেইবা হেজাৰ মানুহ বিধ্বস্ত হৈ পৰিছে যিসকলে আগদিনাখন মানুহক সহায় কৰিব পৰা অৱস্থাত আছিল সেইসকলে পিছদিনাখন আনৰ পৰা সহায় ল'বলগীয়া অৱস্থাত পৰিছে আৰু গতানুগতিকভাৱে এয়াই প্ৰথম নহয় আমাৰ অসম ৰাজ্যিক জমিয়ত উলামাৰ সন্মানীয় সভাপতি চাহাবে যেতিয়াই মানুহৰ এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগত হওক বা যিকোনো দুৰ্যোগত পৰি মানুহ বিপদত পৰে এই বিপদগ্ৰস্তসকলৰ কাষত থিয় দিয়া মৌলানা মুস্তাক আনফৰ চাহাবৰ যিটো কাম এইটো নতুন নহয় গতানুগতিকভাৱে তেখেতে এই কামখিনি কৰি আছে উজনি অসমৰ খবৰ পোৱাৰ লগে লগে তেখেত বিদেশত আছে তেওঁৰ ব্যৱসায়িক সূত্ৰে আৰু তেওঁ বৰ্তমান শাৰীৰিকভাৱে অসুস্থ তথাপি তেখেতে আমাৰ আগত তেখেতে খবৰ লৈ আমাক নিৰ্দেশনা দিছে আৰু তেখেতৰ ব্যৱস্থাপনাত যে অতি শীঘ্ৰে উজনি অসমৰ সেই বিপদগ্ৰস্ত বানাক্ৰান্ত সকলৰ কাষত অৱস্থান কৰিব লাগে সহায় কৰিব লাগে ত্ৰাণ সাহায্য আগবঢ়াব লাগে আৰু সেয়ে অসম ৰাজ্যিক জমিয়ত উলামাৰ সন্মানীয় সভাপতি মৌলানা মুস্তাক আনফৰ চাহাবৰ নিৰ্দেশনা আৰু ব্যৱস্থাপনাত আনফৰ ফাউণ্ডেশ্যন আৰু জমিয়ত ইউনাইটেডভাৱে আমি অহাকালি ৰাওনা দিম কেইবাখনো গাড়ী আমাৰ লগত থাকিব এক বিশাল খাদ্য সামগ্ৰী লৈ আমি উজনিমুৱা হ'ম কালি এইটো আমি সকলোৱে জানো ইতিমধ্যে আমি গম পাইছো যে উজনি অসমৰ ইতিহাসত এনেধৰণৰ প্ৰলয়ংকাৰী বান কেতিয়াও হোৱা নাছিল এই সংহাৰী বানৰ যিটো প্ৰকোপ সেই প্ৰকোপত আজি উজনি অসমৰ কেইবা হেজাৰ মানুহ বিধ্বস্ত হৈ পৰিছে যিসকলে আগদিনাখন মানুহক সহায় কৰিব পৰা অৱস্থাত আছিল সেইসকলে পিছদিনাখন আনৰ পৰা সহায় ল'বলগীয়া অৱস্থাত পৰিছে আৰু গতানুগতিকভাৱে এয়াই প্ৰথম নহয় আমাৰ অসম ৰাজ্যিক জমিয়ত উলামাৰ সন্মানীয় সভাপতি চাহাবে যেতিয়াই মানুহৰ এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগত হওক বা যিকোনো দুৰ্যোগত পৰি মানুহ বিপদত পৰে এই বিপদগ্ৰস্তসকলৰ কাষত থিয় দিয়া মৌলানা মুস্তাক আনফৰ চাহাবৰ যিটো কাম এইটো নতুন নহয় গতানুগতিকভাৱে তেখেতে এই কামখিনি কৰি আছে উজনি অসমৰ খবৰ পোৱাৰ লগে লগে তেখেত বিদেশত আছে তেওঁৰ ব্যৱসায়িক সূত্ৰে আৰু তেওঁ বৰ্তমান শাৰীৰিকভাৱে অসুস্থ তথাপি তেখেতে আমাৰ আগত তেখেতে খবৰ লৈ আমাক নিৰ্দেশনা দিছে আৰু তেখেতৰ ব্যৱস্থাপনাত যে অতি শীঘ্ৰে উজনি অসমৰ সেই বিপদগ্ৰস্ত বানাক্ৰান্ত সকলৰ কাষত অৱস্থান কৰিব লাগে সহায় কৰিব লাগে ত্ৰাণ সাহায্য আগবঢ়াব লাগে আৰু সেয়ে অসম ৰাজ্যিক জমিয়ত উলামাৰ সন্মানীয় সভাপতি মৌলানা মুস্তাক আনফৰ চাহাবৰ নিৰ্দেশনা আৰু ব্যৱস্থাপনাত আনফৰ ফাউণ্ডেশ্যন আৰু জমিয়ত ইউনাইটেডভাৱে আমি অহাকালি ৰাওনা দিম কেইবাখনো গাড়ী আমাৰ লগত থাকিব এক বিশাল খাদ্য সামগ্ৰী লৈ আমি উজনিমুৱা হ'ম কালি চৰাইদেউ নাজিৰা আৰু শিৱসাগৰ বেছিকৈ বহুত বেছি এফেক্ট হ'ল আপোনাৰ আমি সঁচাকৈ বহুত বেছি মৰ্মাহত আৰু প্ৰত্যেক মানুহে মোক ফোনো কৰি আছে কিছুমান আপোনাৰ
মিডিয়া মানুহ ফোন কৰিছে মই নিজে নিজাববীয়া কিছুমান তেওঁক সহায় কৰি আছোঁ তথাপিও আমাৰ জমিয়ত এটা লোকেল টিমে তাত সহায় কৰি আছে তো আমাৰ হোজাই পৰা এতিয়ালৈকে এটা আনফাৰ ফাউণ্ডেশ্যনৰ টিম আৰু জমিয়তুল আমাৰ এটা টিম সজাতি দল একেলগে যৌথভাৱে আপোনাৰ অহা 2 দিনৰ ভিতৰত আপোনাৰ তাত যাব মিনিমাম এটা 20 লাখৰ পৰা 25 লাখ টকা আমি এটা সামগ্ৰী দি পেলাই পঠোৱাম কিন্তু এইটোতো বহুত কম কাৰণ আমি চিন্তা কৰিছোঁ আপোনাৰ এই ফ্লাডৰ পিছত যিটো অৱস্থা হ'ব ভয়াৱহ অৱস্থা হ'ব মানুহৰ ঘৰলৈ যাব কেনেকুৱা যাব মানুহ ঘৰত বোকা থাকিব মানুহ বহুত বেছি ঘৰ এফেক্ট হ'ব সেই সময়ত আমি চিন্তা কৰিছোঁ মিনিমাম আৰু এটা 75 লাখ টকা মিনিমাম 1 কোটি টকা ধৰক টোটেলি আমি দিয়াৰ ব্যৱস্থা চিন্তা কৰিছোঁ আৰু আপোনাৰ মোৰ গা বেয়া মই যাব পৰা নাই কিন্তু অহা 1 মাহৰ ভিতৰত মই নিজে গৈ পেলাই বাকী যিটো আপোনাৰ 75 লাখ টকা হওক আৰু বেছি আৰু হ'ব পাৰে মিনিমাম 1 কোটি টকা কৈছোঁ আপোনাৰ আজিৰ পৰা মই দিম কিন্তু বেছি আৰু হ'ব পাৰে কিন্তু এইটো মই একৰ লগত আপুনি নিজে গৈ পেলাই বাকী ঘৰে ঘৰে গৈ পেলাই যি মানুহৰ ঘৰ ধৰক আপোনাৰ এফেক্ট হ'ল মহিলা হওক মতা মানুহ হওক আপোনাৰ পুৰুষসকল হওক 20,000 15,000 25,000 এনেকুৱা ঘৰৰ অৱস্থা থাকিব আমি মিনিমাম 1 কোটি টকা আমি সহায় আগবঢ়াম মই বাকী লগতে মই অসমবাসী ৰাইজক মই অনুৰোধ কৰিম যাৰ যেনেকুৱা সামৰ্থ্য আছে এই সময়ত চব মানুহৰ কাৰণে সোমায় এই আপাৰ আছামৰ উজনি অসমৰ কাৰণে চব আগবাঢ়ি আহক আমি চবেই সহায় আগবঢ়াওঁ এইটো আমাৰ প্ৰয়োজন এতিয়া এইটো আমাৰ ডাঙৰ পৰীক্ষা আমাৰ ওপৰত চৰাইদেউ নাজিৰা আৰু শিৱসাগৰ বেছিকৈ বহুত বেছি এফেক্ট হ'ল আপোনাৰ আমি সঁচাকৈ বহুত বেছি মৰ্মাহত আৰু প্ৰত্যেক মানুহে মোক ফোনো কৰি আছে কিছুমান আপোনাৰ মিডিয়া মানুহ ফোন কৰিছে মই নিজে নিজাববীয়া কিছুমান তেওঁক সহায় কৰি আছোঁ তথাপিও আমাৰ জমিয়ত এটা লোকেল টিমে তাত সহায় কৰি আছে তো আমাৰ হোজাই পৰা এতিয়ালৈকে এটা আনফাৰ ফাউণ্ডেশ্যনৰ টিম আৰু জমিয়তুল আমাৰ এটা টিম সজাতি দল একেলগে যৌথভাৱে আপোনাৰ অহা 2 দিনৰ ভিতৰত আপোনাৰ তাত যাব মিনিমাম এটা 20 লাখৰ পৰা 25 লাখ টকা আমি এটা সামগ্ৰী দি পেলাই পঠোৱাম কিন্তু এইটোতো বহুত কম কাৰণ আমি চিন্তা কৰিছোঁ আপোনাৰ এই ফ্লাডৰ পিছত যিটো অৱস্থা হ'ব ভয়াৱহ অৱস্থা হ'ব মানুহৰ ঘৰলৈ যাব কেনেকুৱা যাব মানুহ ঘৰত বোকা থাকিব মানুহ বহুত বেছি ঘৰ এফেক্ট হ'ব সেই সময়ত আমি চিন্তা কৰিছোঁ মিনিমাম আৰু এটা 75 লাখ টকা মিনিমাম 1 কোটি টকা ধৰক টোটেলি আমি দিয়াৰ ব্যৱস্থা চিন্তা কৰিছোঁ আৰু আপোনাৰ মোৰ গা বেয়া মই যাব পৰা নাই কিন্তু অহা 1 মাহৰ ভিতৰত মই নিজে গৈ পেলাই বাকী যিটো আপোনাৰ 75 লাখ টকা হওক আৰু বেছি আৰু হ'ব পাৰে মিনিমাম 1 কোটি টকা কৈছোঁ আপোনাৰ আজিৰ পৰা মই দিম কিন্তু বেছি আৰু হ'ব পাৰে কিন্তু এইটো মই একৰ লগত আপুনি নিজে গৈ পেলাই বাকী ঘৰে ঘৰে গৈ পেলাই যি মানুহৰ ঘৰ ধৰক আপোনাৰ এফেক্ট হ'ল মহিলা হওক মতা মানুহ হওক আপোনাৰ পুৰুষসকল হওক 20,000 15,000 25,000 এনেকুৱা ঘৰৰ অৱস্থা থাকিব আমি মিনিমাম 1 কোটি টকা আমি সহায় আগবঢ়াম মই বাকী লগতে মই অসমবাসী ৰাইজক মই অনুৰোধ কৰিম যাৰ যেনেকুৱা সামৰ্থ্য আছে এই সময়ত চব মানুহৰ কাৰণে সোমায় এই আপাৰ আছামৰ উজনি অসমৰ কাৰণে চব আগবাঢ়ি আহক আমি চবেই সহায় আগবঢ়াওঁ এইটো আমাৰ প্ৰয়োজন এতিয়া এইটো আমাৰ ডাঙৰ পৰীক্ষা আমাৰ ওপৰত চৰাইদেউ নাজিৰা আৰু শিৱসাগৰ বেছিকৈ বহুত বেছি এফেক্ট হ'ল আপোনাৰ আমি সঁচাকৈ বহুত বেছি মৰ্মাহত আৰু প্ৰত্যেক মানুহে মোক ফোনো কৰি আছে কিছুমান আপোনাৰ মিডিয়া মানুহ ফোন কৰিছে মই নিজে নিজাববীয়া কিছুমান তেওঁক সহায় কৰি আছোঁ তথাপিও আমাৰ জমিয়ত এটা লোকেল টিমে তাত সহায় কৰি আছে তো আমাৰ হোজাই পৰা এতিয়ালৈকে এটা আনফাৰ ফাউণ্ডেশ্যনৰ টিম আৰু জমিয়তুল আমাৰ এটা টিম সজাতি দল একেলগে যৌথভাৱে আপোনাৰ অহা 2 দিনৰ ভিতৰত আপোনাৰ তাত যাব মিনিমাম এটা 20 লাখৰ পৰা 25 লাখ টকা আমি এটা সামগ্ৰী দি পেলাই পঠোৱাম কিন্তু এইটোতো বহুত কম কাৰণ আমি চিন্তা কৰিছোঁ আপোনাৰ এই ফ্লাডৰ পিছত যিটো অৱস্থা হ'ব ভয়াৱহ অৱস্থা হ'ব মানুহৰ ঘৰলৈ যাব